আজিৰ দিনটোত ভাল খবৰ এটাই যে কালিৰ দিনটোৰ পৰা AICCয়ে আমাৰ ভূপেন বৰা ডাঙৰীয়াক আপোনালোকৰ ৰঙানদী সমষ্টিৰ ভূপেন বৰা ডাঙৰীয়াক গোটেই এলায়েন্সটোৰ তত্ত্বাৱধায়ক ৰূপে এলায়েন্সটো চোৱা চিতা কৰিবৰ কাৰণে তত্ত্বাৱধায়ক ৰূপে ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিছে। আৰু ভূপেন বৰা ডাঙৰীয়াই মোৰ লগত আজি ৰাতিপুৱাই কথা পাতিছে যে অতি সোনকালে আমাৰ লগত তেওঁলোকৰ বৈঠক হ'ব আৰু অতি সোনকালে আমি ভূপেন বৰা সঁচাকৈ প্ৰেক্টিকেল মানুহ জানে তেওঁ, গতিকে ভূপেন বৰা আহিলে যেতিয়া আমি ভাল পাইছোঁ, গতিকে মই আশা কৰিম যে ভূপেন বৰা যিহেতু এতিয়া এলায়েন্সৰ এই কথাটোত মানে তেওঁক যিহেতু কোঅৰ্ডিনেটৰ হিচাপে দায়িত্ব দিয়া হৈছে নে ইনচাৰ্জ হিচাপে দায়িত্ব দিয়া হৈছে, অতি সোনকালে এলায়েন্সটো হৈ যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। বিৰোধী ঐক্যৰ যি সভা বা বিৰোধী ঐক্যৰ লগত কথা বতৰা পতাৰ ক্ষেত্ৰত আপোনাৰ পূৰ্ব সভাপতিগৰাকীক দায়িত্ব দিয়া হৈছে আৰু আপোনাক সেই দায়িত্বৰ পৰা আঁতৰাতি দিয়া হৈছে, এনেকুৱা ধৰণৰ এক প্ৰচাৰ চলিছে। অপপ্ৰচাৰ চলি আছে। বিশেষভাৱে ভূপেন বৰা ডাঙৰীয়া আৰু আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া এটা সীমা এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকক যিখিনি কথা আগতে আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু মই আমাৰ বিভিন্ন দলৰ নেতৃত্বৰ লগত কথা পাতিবলৈ এটা আমি আগবঢ়াই লৈ গ'লো। সেইখিনিয়ে কথা একদম ফাইনেললৈকে লৈ যাবলৈ এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত দায়িত্ব হিচাপে দুয়োগৰাকী নেতা, আপোনালোকৰ অলপ ভুল হৈছে, দুয়োগৰাকী নেতাক বিশেষ দায়িত্ব দিয়া গৈছে। সেয়া হ'ল ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া।